নমস্কাৰ, এই ভিডিঅ'টিত আজি আমি সপ্তম শ্ৰেণীৰ অংকুৰণ পাঠ্যপুথিৰ পঞ্চম পাঠ বিজ্ঞান আৰু আমাৰ মানসিকতা নামৰ পাঠটিৰ প্ৰশ্ন উত্তৰখিনি আলোচনা কৰিম। সেয়েহে আপোনালোকে ভিডিঅ'টি প্ৰথমৰ পৰা শেষলৈ চাব। যদি ভিডিঅ'টি ভাল পায় তেতিয়াহ'লে লাইক কৰিব আৰু যদি প্ৰথমবাৰৰ বাবে আমাৰ চেনেলটোলৈ আহিছে তেতিয়াহ'লে চেনেলটি ছাবস্ক্ৰাইব কৰি ল'ব। সেয়েহে পলম নকৰি আমি প্ৰশ্ন উত্তৰখিনি আলোচনা কৰোঁ আহক। 2ৰ ক নং প্ৰশ্নটিত দিয়া আছে, উত্তৰ দিয়া। চিতা সম্পৰ্কে প্ৰচাৰ হোৱা উৰা বাতৰিটো কি মাধ্যমৰ যোগেদি প্ৰচাৰ হৈছিল? উত্তৰ, চিতা সম্পৰ্কে প্ৰচাৰ হোৱা উৰা বাতৰিটো ভ্ৰাম্যভাষৰ যোগেদি প্ৰচাৰ হৈছিল। খ নং প্ৰশ্ন, বুধবাৰে ছাত্ৰ-ছাত্ৰীসকলে কিয় বিদ্যালয়লৈ অহা নাছিল? উত্তৰ, বুধবাৰে ছাত্ৰ-ছাত্ৰীসকলে চিতা লোৱাৰ ভয়ত বিদ্যালয়লৈ অহা নাছিল। গ. বিদ্যালয়লৈ চিতা সম্পৰ্কে সবিশেষ জনাবলৈ কোন আহিছিল? উত্তৰ, বিদ্যালয়লৈ চিতা সম্পৰ্কে সবিশেষ জনাবলৈ চিকিৎসক ৰতন পায়েং আহিছিল। 3 নং প্ৰশ্নটিত দিয়া আছে চমু উত্তৰ লিখা। ক. ভ্ৰাম্যভাষত অহা উৰা বাতৰিটোত চিতা ল'লে কি হ'ব বুলি কৈছিল? উত্তৰ, ভ্ৰাম্যভাষত অহা উৰা বাতৰিটোত চিতা ল'লে শিশুসকলৰ ভীষণ অপকাৰ হ'ব বুলি কৈছিল। খ নং প্ৰশ্ন, জংকীয়ে বুধবাৰৰ দিনা বিদ্যালয়ৰ পৰিৱেশ আন দিনাতকৈ কি বেলেগ দেখিছিল? উত্তৰ, জংকীয়ে বুধবাৰৰ দিনা বিদ্যালয়ৰ পৰিৱেশ আন দিনাতকৈ বেলেগ দেখিছিল কাৰণ সেইদিনা জংকীয়ে বাটত কমল আৰু জেনিথক লগ পোৱা নাছিল আৰু বিদ্যালয়ত তাইৰ লগৰীয়া আৰু আন ছাত্ৰ-ছাত্ৰীসকলকো দেখা নাছিল। গ নং প্ৰশ্নটিত দিয়া আছে, সংক্ৰামক ৰোগ আৰু প্ৰতিৰোধ ক্ষমতাৰ বিষয়ে চিকিৎসকগৰাকীয়ে কি কি কৈছিল? উত্তৰ, সংক্ৰামক ৰোগ আৰু প্ৰতিৰোধ ক্ষমতাৰ বিষয়ে চিকিৎসকগৰাকীয়ে কৈছিল যে অন্য অণুজীৱৰ নিচিনাকৈ বীজাণু আমাৰ দেহত প্ৰৱেশ কৰে। কিছুমান শক্তিশালী বীজাণুৱে পলিঅ', জলাতংক, ইনফ্লুৱেঞ্জা, হেপাটাইটিছ আদি ৰোগৰ সৃষ্টি কৰে। সেইবোৰ বীজাণুৱে মানুহৰ দেহৰ ৰোগ প্ৰতিৰোধ ক্ষমতা সহজে হ্ৰাস কৰে। চিতা প্ৰয়োগ কৰি এই ভয়ানক বীজাণুবোৰৰ সংক্ৰমণ ৰোধ কৰিব পাৰি। উপযুক্ত সময়ত শৰীৰত চিতা প্ৰয়োগ কৰি আমাৰ শিশুসকলৰ ৰোগ প্ৰতিৰোধ কৰাৰ ক্ষমতা সৃষ্টি কৰাটো অতি প্ৰয়োজন। খ নং প্ৰশ্ন, উৰা বাতৰিটোৱে কিদৰে ৰতনপুৰ গাঁৱৰ পৰিৱেশ সলনি কৰিছিল? উত্তৰ, উৰা বাতৰিটোৱে ৰতনপুৰ গাঁৱত ভয়ৰ সৃষ্টি কৰিছিল। উৰা বাতৰিটোৱে গাঁৱৰ বহু অভিভাৱকক বিমোৰত পেলাইছিল কাৰণ উৰা বাতৰিটোত চিতা প্ৰয়োগৰ ফলত শিশুসকলৰ ভীষণ অপকাৰ হোৱাৰ কথাহে উল্লেখ আছিল। ঙ নং প্ৰশ্ন, প্ৰধান শিক্ষক মহোদয়ে চিতাৰ বিষয়ে জনাবলৈ কি ব্যৱস্থা গ্ৰহণ কৰিছিল? উত্তৰ, প্ৰধান শিক্ষক মহোদয়ে চিতাৰ বিষয়ে জনাবলৈ সেইদিনাখনেই বিদ্যালয় চৌহদত এখন জৰুৰী সভা অনুষ্ঠিত কৰাৰ সিদ্ধান্ত ল'লে। 4 নং প্ৰশ্ন, উদাহৰণত দেখুওৱাৰ দৰে শব্দৰ লগত অৰ্থ মিলোৱা। হাট, নিৰ্দিষ্ট দিনত বহুত মানুহ গোট খাই কিনা বেচা কৰা ঠাই। প্ৰাংগণ, চোতাল। বীজাণু, ৰোগ সৃষ্টিকাৰী ক্ষুদ্ৰ জীৱাণু। সংক্ৰামক, এজনৰ গাৰ পৰা আন এজনৰ গালৈ যোৱা সোঁচৰা। প্ৰতিৰোধ, বাধা। পুস্তিকা, সৰু কিতাপ। 5 নং প্ৰশ্ন, শংকৰ তুমি এতিয়াও বিদ্যালয়লৈ যাবলৈ সাজু হোৱা নাই কিয়? কথাষাৰ কোনে কাক আৰু কিয় কৈছিল? উত্তৰ, কথাষাৰ জংকীয়ে সহপাঠী শংকৰক কৈছিল। জংকীয়ে বিদ্যালয়লৈ গৈ খেলপথাৰ, শ্ৰেণীকোঠা আদি ক'তো নিজৰ লগৰীয়াবোৰক নেদেখি বিদ্যালয়ৰ ওচৰতে থকা সহপাঠী শংকৰৰ ঘৰলৈ গৈ শংকৰ বিদ্যালয়লৈ যাবলৈ সাজু নোহোৱা দেখি শংকৰক এনেদৰে কৈছিল। 7 নং প্ৰশ্ন, তলৰ বাকচত দিয়া শব্দকেইটাৰে বাক্য ৰচনা কৰা। দলং, ব্ৰহ্মপুত্ৰৰ ওপৰত শৰাইঘাট দলং আছে। ৰং, ৰামধেনুৰ ৰং 7টা। কলং,
কলং এখন নদীৰ নাম। শিং মহৰ শিঙৰ পৰা পেঁপা বনোৱা হয়। ৮ নং প্ৰশ্ন। এটা শব্দত প্ৰকাশ কৰা। ক। যি একেলগে পঢ়ে সহপাঠী। খ। যি জানিবলৈ ইচ্ছা কৰে জিজ্ঞাসু। গ। গাঁৱৰ মুখিয়াল গাঁওবুঢ়া। খ। কাৰো পক্ষ নোলোৱা নিৰপেক্ষ। ঙ। এজনৰ দেহৰ পৰা আন এজনৰ দেহলৈ যোৱা বেমাৰ সংক্ৰামক বুলি লিখিলে হ'ব। ৯ নং প্ৰশ্নটোত দিয়া আছে বিপৰীতাৰ্থক শব্দ লিখা। আৰম্ভ শেষ। উপস্থিত অনুপস্থিত। অপকাৰ উপকাৰ। বাদ বিবাদ। দিন ৰাতি। মান্তি অমান্তি।